So hello everyone and welcome back again to Team Enlightened. আমি tense every portion, everything complete কৰিলো। আমি determiners already video বনোৱা আছিলে বা already lectures খিনি আছিলে কাৰণে just এটা revision কৰা হৈছিল। আৰু preposition টো যেটো নিজে পঢ়া বস্তু তাত পঢ়াবলৈ কোনো কথা নাই, কিন্তু আমি কিছুমান example চালো আমি previous questions খিনি আমি solve কৰিলো preposition ৰ ক্ষেত্ৰত, হয়। So এতিয়া যেটো আমাৰ কাম আছে মই প্ৰিপজিশনৰ পাছত একদম লগে লগে গ্ৰুপ ভাৰ্ব আৰম্ভ কৰিছো। কাৰণটা আছে কাৰণ গ্ৰুপ ভাৰ্বো এক প্ৰকাৰে প্ৰিপজিশনৰ ভিতৰত পৰিব পাৰে। কাৰণ গ্ৰুপ ভাৰ্ব মানে কি এটা ভাৰ্ব লগত এটা প্ৰিপজিশন। গ্ৰুপ ভাৰ্ব কেতিয়া হয় এটা ভাৰ্ব তাৰ লগত এটা প্ৰিপজিশন, ঠিক আছে, সেইটো হৈছে গ্ৰুপ ভাৰ্ব। এটা ভাৰ্ব প্লাস এ প্ৰিপজিশন, ঠিক আছে। সো কেতিয়াবা কেতিয়াবা গ্ৰুপ ভাৰ্বৰ যিমানবোৰ কোৱেশ্চন আছে গ্ৰুপ ভাৰ্বৰ কোৱেশ্চন এটা উঠাই পেলাই প্ৰিপজিশনটো খুদিব পাৰে। ইনে সাধাৰণতে গ্ৰুপ ভাৰ্বৰ কি আহে মেক সেন্টেন্সেস আহে, যেনেকে কেৰি আউট, হয়নে, তাৰপিছত তোমাৰ কল এট, কল অন, এইবিলাকৰ সেন্টেন্স বনাব দিয়ে বা ফ্ৰেম সেন্টেন্সেস বুলি আহে পৰীক্ষাত। কিন্তু কেতিয়াবা কেতিয়াবা সেইবোৰ তোমাৰ ফিল ইন দ্য ব্ল্যাঙ্কস মানে প্ৰিপজিশনছতো আহিব পাৰে, ঠিক আছে। সো মই সেই কাৰণে প্ৰিপজিশনছ খিনি পঢ়োতে তোমালোকে একেবাৰে গ্ৰুপ ভাৰ্বছ খিনি পঢ়ি পেলাব লাগিব। আৰু মেক সেন্টেন্স বুলি ক'লে কেৱল গ্ৰুপ ভাৰ্বছ নহয়, কিছুমান ইডিয়মছ আৰু ফ্ৰেজেসও দিয়া থাকে। আমি চাম এটা কেইটামান, মই দেখাই দিম তোমালোকক তোমালোকে কি পঢ়িব লাগিব। চোৱা গ্ৰুপ ভাৰ্ব বা মেক সেন্টেন্সটো কিবা একো ধৰণৰ পঢ়া বস্তু ইয়াত একোৱে নাই, ঠিক আছে। সো এটা কথা চোৱা, মই বৰ্তমান একদম প্ৰথমতে যেটো আমি আৰম্ভ কৰিছো ন, সো মই আৰম্ভণিতে যিবোৰ বস্তু তোমালোকে পঢ়িব লাগে, যিবোৰ তোমালোকে নিজে পঢ়িব লাগে, সেই বস্তুখিনি মই দেখাই দিছো যাতে তোমালোকে সেইখিনি সময়ত পঢ়িব পাৰা। প্ৰিপজিশন নিজে পঢ়িব লাগিব, তোমালোকক তোমাক কোনো পঢ়াব নোৱাৰে, সেই কাৰণে তোমালোকে সেইটো এতিয়াৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিব পাৰা, ৰাইট। ডিটাৰমাইনাৰ্স খিনি অলৰেডি পঢ়োৱা আছে, সো তোমালোকে এতিয়া প্ৰেক্টিস কৰিব পাৰা, ৰাইট। গ্ৰুপ ভাৰ্বছ তোমালোকক কি কৰিব লাগিব, গ্ৰুপ ভাৰ্বছ তোমালোকে নিজে পঢ়িব লাগিব। সো তোমালোকক মই দেখাই দিম যে তোমালোকে পঢ়িব কি লাগিব, তোমালোকে নিজে পঢ়িব পাৰা, কথাটো গম পাইছা। কিন্তু টেন্স তো পঢ়োৱা বস্তু আছে, সো টেন্স তো একদম ধুনীয়াকৈ কমপ্লিট কৰা আছে। নেক্সট আমি ভয়েস কৰিম আৰু নেৰেশন কৰিম। সো ভয়েস আৰু নেৰেশনৰ ভিডিওস খিনি অলৰেডি আপলোড কৰি থোৱা আছে, মই পাবলিক কৰা নাই, ঠিক আছে। যেতিয়া সময় হ'ব আমাৰ যিখন টাইম টেবল আছে এই শেডিউল অনুসৰি মই ভিডিওস খিনি আপলোড কৰিম, মানে মই পাবলিক কৰিম, ঠিক আছে। সো গ্ৰুপ ভাৰ্বৰ পিছতে আমি ভয়েস বা নেৰেশন কৰিব আৰম্ভ কৰিম। সো তাত ভিডিও পাবা, এভৰিথিং বুজাম, কিন্তু গ্ৰুপ ভাৰ্বত বুজাবলগীয়া বস্তু একোৱে নাই। গ্ৰুপ ভাৰ্বছ কি মনত ৰাখিব লাগিব, সেইটো মুখস্থ কৰা বস্তু। তোমালোকে মনত ৰাখিব লাগিব যে এই গ্ৰুপ ভাৰ্ব কি বুজায়, ইয়াৰ মিনিংটো কি। সো ইয়াত পঢ়া বস্তু একো নাই, মুখস্থ কৰা বস্তু, এটা নিজে পঢ়া বস্তু। প্ৰিপজিশনটো যেনেকে নিজে পঢ়া বস্তু, একেধৰণে গ্ৰুপ ভাৰ্বছটো কি নিজে পঢ়া বস্তু, ঠিক আছে। একেধৰণে তোমালোকৰ কম্বাইন সেন্টেন্সেসটো বা অল্টাৰনেটিভ যে আহে, হয় নাই, কাৰেক্ট দা চুজ দা কাৰেক্ট অল্টাৰনেটিভ, এফেক্ট সাইড সেইবোৰ তোমালোকে নিজে পঢ়া বস্তু। আমি প্ৰেক্টিস কৰিব পাৰো, কিন্তু তোমালোকে নিজে পঢ়া বস্তু, গম পাইছা। আৰু প্ৰিপজিশনৰ ক্ষেত্ৰত মই পিডিএফ দি আছিলো, প্ৰিপজিশনৰ ক্ষেত্ৰত মই পিডিএফ দিছিলো। টেন্সৰ ক্ষেত্ৰত মই প্ৰিভিয়াস 23 ইয়াৰ্ছৰ সলিউশন খিনি দিছিলো, মানে মেট্ৰিকৰ যেতিয়ালৈকে যিমানখিনি কোৱেশ্চনছ আহিলে তাৰ গোটেইখিনি সলিউশনছৰ মই পিডিএফ বনাই দিছিলো। টেন্সৰ দিলো, ডিটাৰমাইনাৰ্সৰ দিলো, কিন্তু মই গ্ৰুপ ভাৰ্বছৰ নিদিও। গ্ৰুপ ভাৰ্বছ তোমালোকে নিজে কৰিব লাগিব। গ্ৰুপ ভাৰ্বছৰ মই পিডিএফ নিদিও, এইকাৰণে নিদিও কাৰণ গ্ৰুপ ভাৰ্বছ তোমালোকে নিজে কৰিব লাগিব। সেইটো তোমালোকে কিতাপখন নিজে পঢ়িব লাগিব, যদি মই দিও তোমালোকে নপঢ়িবাই। সো তোমালোকে কিতাপখন নিজে পঢ়িব লাগিব আৰু নিজে পঢ়ি পেলাই নিজে আনসাৰ লিখিব লাগিব। কিতাপত গোটেইখিনি বস্তু আছে, মই কিতাপখন দেখাই আছো, ঠিক আছে। চোৱা এইখন কিতাপ চোৱা, এইখন হৈছে এপ্ৰোচ, ঠিক আছে। বহুতৰে তাত ইংৰাজী মিডিয়ামৰ আছে, ঠিক আছে। ইংলিছৰ মিডিয়াম, ইংলিছৰ যদি তোমালোকে কিনিছা, আগতে ইংৰাজী কিতাপখন তোমালোকৰ গ্ৰীণ কালাৰৰ আছিলে, এই মানে এপ্ৰোচখন। আজিকালি তোমালোকৰ ডাঙৰকৈ ওলাইছে কিতাপখন, ঠিক আছে। সো যেনেকৈ যি নহওক তোমালোকে এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ কম্পোজিশনখন কিনিবা, কালাৰটো চেঞ্জ হৈ থাকে, এখন পুৰণা এডিশ্যন হ'ব পাৰে। সো যিটো এডিশ্যনে নোপোৱা কিয় সেই এডিশ্যনটো তোমালোকে কিনিব লাগিব, ঠিক আছে। কিনি পেলাই তোমালোকে এপ্ৰোচত পঢ়িব লাগিব। এপ্ৰোচত পঢ়িবা কি মই দেখাইছো কি পঢ়িব লাগিব, কোনটো পেজ নাম্বাৰ মই তাকো কম, ঠিক আছে। মই লিখিছো পিডিএফ ইন ডেস্কটপ, মই কি পিডিএফ দিম, এপ্ৰোচ খনৰ সেই চেপ্টাৰ দুটা পিডিএফ দিম। মই সলিউশনছ খিনি নিদো, মেট্ৰিক পৰীক্ষাৰ আগতে অহা সলিউশনছ খিনি মই কৰি দিও, কিন্তু যদি কিতাপখন কাৰোবাৰ কিনিবলৈ মন যোৱা নাই তেতিয়াহ'লে তলত তাৰ পিডিএফটো আছে, মানে কিতাপখন নহয় খালি গ্ৰুপ ভাৰ্ব আৰু ইডিয়মছ আৰু ফ্ৰেজৰ এই চেপ্টাৰ দুটা পিডিএফ তলত দিয়া আছে। তোমালোকে সেই দুটা পিডিএফ পঢ়িলে আৰু
আগৰ বছৰ পেপাৰখন যদি সলভ কৰিছা আই মিন টু সে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি যদি সলভ কৰিছা কোৱেশ্চন বেংকৰ লগত সাফিচিয়েন্ট তাৰমানে কোৱেশ্চন বেংকখন সলভ কৰা মেট্ৰিকৰ কোৱেশ্চন খিনি সলভ কৰা আৰু তলত দিয়া পিডিএফ দুটা পঢ়া মানে এপ্ৰোচখন পঢ়িব দিছো তলত পিডিএফ এপ্ৰোচৰ আছে সো হেতুটা পঢ়া সাফিচিয়েন্ট হয় এক্সামৰ কাৰণে ঠিক আছে এতিয়া চোৱা এটো এটা মই ফটো এটা এটাচ কৰি দিছো এটো হৈছে গ্ৰুপ ভাৰ্ব এই তোমালোকে এখিনি পঢ়িব লাগিব বহুত আছে গ্ৰুপ ভাৰ্বৰ তোমালোকৰ সৰ্বমুঠ 4টা মান পেজ আছে মই তোমালোকক দুটা পেজ দেখাইছো সো গ্ৰুপ ভাৰ্ব মানে কি দেখিছানে সো act on bear down bear out blow away মানে সো break down মানে কি ভাঙি পৰা my health broke down হয়নে সো ইপিনে সো come about come across come off মানে কি জন্মগ্ৰহণ কৰা হি কামস অফ ৰেসপেক্টেবল ফ্যামিলি এতিয়া এই যিমানখিনি কোৱেশ্চন আছে এখিনি তোমালোকৰ কেতিয়াবা মেক সেন্টেন্সেস বুলিও আহে আৰু কেতিয়াবা তোমালোক প্ৰিপজিশন দি দিব পাৰে প্ৰিপজিশন কেনেকৈ দিব যেনিবা তোমালোক কোৱেশ্চনটো দিছে the strike was called dash যেনিবা এই কোৱেশ্চনটো দিলে the strike was called dash প্ৰিপজিশন কি হ'ব ওলটা বলে আকৌ এনেকৈ দিছে he will come dash very soon answer কি হ'ব he will come round very soon তাৰমানে কি প্ৰিপজিশনৰ কোৱেশ্চনটো হৈ গ'ল right so group ভাৰ্বৰ ক্ষেত্ৰত group ভাৰ্বটো তোমালোকক মিক্স সেন্টেন্সেস বুলি আহিব পাৰে আৰু প্ৰিপজিশন বুলি আহিব পাৰে পৰীক্ষা তো তোমালোকে গ্ৰুপ ভাৰ্ব পঢ়িব লাগিব বহুত ইম্পৰ্টেন্ট হয় আকৌ যেনিবা তোমালোকক এনেকৈ দিছে বোলে his it is what his business brings dash a large income brings in নহয় so প্ৰিপজিশনৰ কোৱেশ্চন হৈ গ'ল আকৌ বোলে তোমাক দিছে বোলে bring in or sentence বনোৱা এটা সেইটো আনসাৰ হ'ব his business brings in a large income so যিকোনো প্ৰশ্ন আহিব পাৰে হয়তো মিক্স সেন্টেন্স দিব পাৰে নহলে প্ৰিপজিশন কোৱেশ্চন দিব পাৰে ঠিক আছে সো তোমালোকে গ্ৰুপ ভাৰ্বছটো পঢ়াটো বহুত ইম্পৰ্টেন্ট সো এপ্ৰোচখন চোৱা এখন এপ্ৰোচ দেখিছা এখন এপ্ৰোচ হয় এই এপ্ৰোচখনৰ এইখন এপ্ৰোচৰ এই যিমানটা পাৰ্ট আছে তোমালোকৰ 4টা মান পেজ আছে এইখন এপ্ৰোচৰ তাত গ্ৰুপ ভাৰ্ব বুলি আছে আৰু ইয়াত পেজ নাম্বাৰটো আছে 119 119 ঠিক আছে পেজ নাম্বাৰটো হৈছে 119 ঠিক আছে সো 119 পেজ নাম্বাৰ তোমালোকে এইখিনি পাবা সো 119 পেজ নাম্বাৰ পৰা তোমালোকে পঢ়িব লাগিব গোটেই বস্তুখিনি ঠিক আছে পেজ নাম্বাৰ কিমান 119 ঠিক আছে পেজ নাম্বাৰ 119 সো 119 পেজ নাম্বাৰ পৰা তোমালোকে পঢ়া আৰম্ভ কৰিব লাগিব গোটেই গ্ৰুপ ভাৰ্বখিনি ঠিক আছে সো গ্ৰুপ ভাৰ্বখিনি যদি তোমালোকে পঢ়িছা তোমালোকৰ মিক্স সেন্টেন্স আৰু মিক্স সেন্টেন্সৰ কাৰণে সুবিধা হয় প্ৰিপজিশনটো পঢ়িব লাগিবই যিখিনি প্ৰিপজিশন অলৰেডি আছে আগতে লগতে প্ৰিপজিশনৰ কাৰণে এইখিনি পঢ়িব লাগিব ঠিক আছে সো এইখিনি আছিল আমাৰ গ্ৰুপ ভাৰ্বৰ মিক্স সেন্টেন্স কেতিয়াবা মিক্স সেন্টেন্স তোমালোকৰ ইডিয়মছো দিব পাৰে যেনেবা এছৱা for idioms and phrase কেতিয়াবা সুধিব যে above all বাক্য বনোৱা বা apple of discordৰ বাক্য বনোৱা বা as well as তাৰ বাক্যটা বনোৱা বা at heart তাৰ বাক্যটা বনোৱা সো এনেকুৱা বিভিন্ন ধৰণৰ idioms আৰু phrase দিব পাৰে ঠিক আছে আৰু idioms and phrase যেটো চেপ্টাৰ আছে সেইটো এপ্ৰোচতে আছে আৰু তাৰো মই পিডিএফ টো তলত লিংকত মই তলত ডেসক্ৰিপচনত মই এটাচ কৰিম মই পেজ নাম্বাৰটো পাহৰিছো মই চাবলৈ পেজ নাম্বাৰটো কিমান আছিলে yes side so page number to হৈছে তোমালোকৰ হেৰি কিমান বুলি কম কত গল এক সেকেন্ড yes page number 299 299 ঠিক আছে 299 page number হ'ব so 299 299 হৈছে পেজ নাম্বাৰটো ঠিক আছে তো 289 পেজ নাম্বাৰত আমাৰ কি আছে এই ইডিয়মছ এণ্ড ফ্ৰেজেছ খিনি আছে তো তোমালোকে ইডিয়মছ এণ্ড ফ্ৰেজেছ খিনি পঢ়িব লাগিব চোৱা মই যেটো পিডিএফ দিম এই কথা ভালকে মন কৰা মই যেটো পিডিএফ দিম এই পিডিএফ টোত মই কিছুমান টিকমাৰ্ক মাৰি দিছো ব্লু কালাৰ পিংক দি কিছুমান টিকমাৰ্ক মাৰি দিছো তাৰ মানে মেট্ৰিকৰ কাৰণে কি টিকমাৰ্ক এটা পঢ়িলে হ'ব গ্ৰুপ ভাৰ্বছ চোৱা গ্ৰুপ ভাৰ্বৰ ক্ষেত্ৰত তোমালোকে গোটেইখিনি পঢ়িব লাগিব গ্ৰুপ ভাৰ্বছৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব গোটেইখিনি পঢ়িব লাগিব গোটেইখিনি এভৰিথিং এটা বাদ দিব নোৱাৰা ঠিক আছে কিন্তু ইডিয়মছ এণ্ড ফ্ৰেজৰ ক্ষেত্ৰত যিখিনি মই টিকমাৰ্ক মাৰি দিছো সিমানখিনি পঢ়িলে হ'ব বুজি পাইছা ইডিয়মছ আৰু ফ্ৰেজৰ ক্ষেত্ৰত মই যিকেইটা টিকমাৰ্ক মাৰি দিছো ন সেই টিকমাৰ্ক কেইটা পঢ়িলে হ'ব তাতকৈ বেছি পঢ়িব প্ৰয়োজন নাই যিকেইটা মই এনেকে টিকমাৰ্ক মাৰি দিছো তোমালোকে সেইকেইটা টিকমাৰ্ক কেইটা পঢ়িলে হ'ব মেট্ৰিকৰ কাৰণে তাৰমানে
ঠিক আছে মানে ব্লু কালাৰ পেইণ্ট মই টিক মাৰ্ক কৰা আছে পিডিএফ টো ঠিক আছে তো তলৰ পৰা পিডিএফ ডাউনলোড কৰি ল'বা হৈ যাব হ'ব ওকে এতিয়া চোৱা সো এইকেইটা আছিলে কথাকেইটা মই কথাটো কৈছো এইটো খুব শৰ্ট ভিডিঅ' হয় সেইকাৰণে মই কথাটো কৈছো যে গ্ৰুপ ভাৰ্ব খিনি ক'ব পঢ়িব লাগিব মই দেখাই দিছো আৰু মানে কি কৰিব লাগিব সেন্টেন্সৰ যিটো কোৱেশ্চন আহে মিক্স সেন্টেন্স কি কি আহে প্ৰথম মই জাস্ট কথাটো কৈছো এটা মই উদাহৰণ দেখাই দিওঁ 2020 চনৰ এইকেইটা কোৱেশ্চন চোৱা 2020 এইকেইটা কোৱেশ্চন আহিছিলে কোৱেশ্চনটো আছিলে মেক আউট মেক আউটৰ আনসাৰটো কি হ'ব আই কেনট মেক আউট দ্য মিনিং অফ দি ৱৰ্ড মেক আউট মানে হৈছে মই বুজি নোপোৱা এই কথাটো মই বুজি পোৱা নাই মানে give away মানে হৈছে দি দিয়া the teacher gives away টিচাৰ জনে কিতাপখিনি ষ্টুডেণ্টক দি দিয়ে বা দি দিলে তোমালোকে give away লিখা gives away লিখা give away লিখা যি লিখা লিখিব পাৰা হয় নাই ইয়াত টেন্স টো যিকোনো ব্যৱহাৰ কৰিব পাৰা ডিল ইন মানে হৈছে ব্যৱসায় কৰা হি ডিলছ ইন ৰাইচ তেওঁ চাউলৰ ব্যৱসায় কৰে কিন্তু ডিল উইথ থাকিলে কি হ'ব কাস্টমাৰ মানুহৰ ক্ষেত্ৰত যে হি ডিলছ উইথ কাস্টমাৰ্স carry out মানে কি পালন কৰা তুমি মোৰ হুকুম পালন কৰিব লাগিব you should carry out my orders ঠিক আছে সো ভেৰি ইজি হয় পৰীক্ষা একদম ইজি আহিব আৰু এই গোটেইখিনি এপ্ৰ'চতে আছে এক্সামত একো টান নাথাকে তোমালোকে আগৰ বছৰ 23 years last 23 years আগৰ 22 23 বছৰ পেপাৰখিনি কৰি পেলা মানে 1998 ৰ পৰা কৰি পেলা আৰু সেইখিনি তোমালোকৰ কোৱেশ্চন বেংকতে আছে সো কোৱেশ্চন বেংকৰ যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি সলভ কৰা লগতে এপ্ৰ'চ খনৰ পঢ়া যিখিনি মই দেখালো গ্ৰুপ ভাৰ্বছ খিনি পঢ়া আৰু ইডিয়মছ এণ্ড ফ্ৰেজেছ খিনি পঢ়া মানে তলৰ পিডিএফ থাকিব বস্তুখিনি সেইখিনি পঢ়া ঠিক আছে প্ৰিভিয়াছ কোৱেশ্চন খিনি সলভ কৰা বাস ইমানেই সাফিচিয়েন্ট মেক সেন্টেন্সৰ কাৰণে ইমানেই সাফিচিয়েন্ট বুজি পাইছা সো জাস্ট মই তোমালোকক দেখাই দিলো যে গ্ৰুপ ভাৰ্বছ টো হয় কি গ্ৰুপ ভাৰ্ব মানে কি এটা ভাৰ্ব আছে লগত এটা প্ৰিপজিশন লাগি আছে বাস ক্লিয়াৰ গ্ৰুপ ভাৰ্ব হ'ব আৰু ইয়াতকে বেলেগ বুজা একো কথা নাই ঠিক আছে সো ইমান এইটো এক্সাম্পল আছিলে মই যেটো দেখাবলগীয়া বস্তু সো এইকেইটা তোমালোকে চাবা গ্ৰুপ ভাৰ্বছ খিনি চাবা ইডিয়মছ এণ্ড ফ্ৰেজেছ খিনি চাবা হ'ব এই এপ্ৰ'চখন কিতাপখন পাৰিলে কিনি ল'বা যদি কিনিবলৈ মন নাই তলত ডেসক্ৰিপচনত লিংক আছে তাত গৈ ডাউনলোড কৰি ল'বা কিতাপখন গোটেই কিতাপখন নোপোৱা কিন্তু তাৰ দুটা পেজ পাবা মানে দুটা পাৰ্ট পাবা আই মিন টু সে তাৰ সেই চেপ্টাৰ দুটা পাবা গ্ৰুপ ভাৰ্বৰ চেপ্টাৰটো আৰু এই চেপ্টাৰ পাবা কি কয় কোন চেপ্টাৰ পাবা ইডিয়মছ আৰু ফ্ৰেজৰ চেপ্টাৰ পাবা ঠিক আছে সো ইমানখিনি কথা সো সেইটো কথা মই ক'লো তোমালোকে পঢ়া আছে আৰু মই ইয়াৰ কোৱেশ্চনছ খিনি কৰি দিওঁ মই সলিউশনছ খিনি মই নিদিওঁ এই চেপ্টাৰটো এইখিনি তোমালোকে নিজে কৰিব লাগিব ঠিক আছে কাৰণ যদি মই দিয়ে সলিউশন একো মিনিংলেছ হৈ যাব হ'ব যদি কিবা বুজি পোৱা নাই কি অবভিয়াছলি হোৱাটছআপ গ্ৰুপ আছে তাত আমাক সুধিব পাৰিবা ঠিক আছে বোলে কিবা এটা বিচাৰি পোৱা নাই সুধিলে হ'ল কৈ দিম হ'ব সো থেংক ইউ ষ্টাডি ৱেল প্ৰিপেয়াৰ ৱেল আৰু কিতাপখন পঢ়া ৰাইট ইমানেই অ'কে থেংক ইউ